হেল্ল' গাইছ, তো আপোনালোকে কেনেকৈ আছে? হোপ কি আপোনালোক চব ভালে আছে। আজি মানে মই যাই আছোঁ গুৱাহাটী গাইছ, এইখন গাড়ী লৈ যাই আছোঁ। গাড়ীতে বহি আছোঁ, মানে ঘৰৰখিনি ভিডিঅ' কৰিব পৰা নাই, সেইকাৰণে গাড়ী লৈ যাই আছোঁ। মানে এয়া চাওক। তো গাইছ আহি পালোঁ আমাৰ বৰপেটা হস্পিটেল, যিখন এয়া আগত চাই আছে, এয়া বিল্ডিং যিখন চাইছে বগা কৰি, এইখন হৈছে আমাৰ বৰপেটা জিলাৰ সকলোতকৈ ডাঙৰ হস্পিটেল। এই চাই আছে এইখন। তো গাইজ আহি পালোঁ মই মানে হাজো, মানে ইমান ভিডিঅ' কৰিব পৰা নাই, মানে ভইচ ৰেকৰ্ডিঙে কৰি আছোঁ বেছিভাগ। কি ক'ম গাইজ, মানে গাড়ীৰ চাউণ্ড আছিলে কি ক'ম। মই যাই আছোঁ এটা এল্ট'ত, মানে মোৰ এটা ভাই আহিলেতো গুৱাহাটী, সেইকাৰণে ভাইটোৰ লগত আহিছোঁ। এয়া চাওক, মানে এল্ট' লাইছোঁ, চাই আছোঁ। আহি পালোঁ, তাৰপিছত হাজো পাইছোঁ। তো গাইজ ফাইনেলি আহি পালোঁ শৰাইঘাট ব্ৰিজ। আৰু শৰাইঘাট ব্ৰিজৰ কথাটো ক'বই নালাগে, অসমৰ দ্বিতীয়তম দীঘলতম ব্ৰিজ আৰু গুৱাহাটীৰ সকলোতকৈ ডাঙৰ ব্ৰিজ শৰাইঘাট ব্ৰিজ। এই শৰাইঘাট ব্ৰিজ বনোৱা হৈছিল আজিৰ পৰা 50 বছৰ আগত, 1962ত বনোৱা হৈছিল। আৰু এইখন ব্ৰিজৰ যদি টোটেল লেন্থৰ কথা ক'বলৈ যাওঁ 1462 মিটাৰ্ছ, আৰু ফিটৰ কথা ক'লে 4,885 মিটাৰ। আৰু এইখন ব্ৰিজ অসমতো তৃতীয়তম ব্ৰিজ হয়েই। আৰু এইখন ব্ৰিজ লগ কৰে আপোনাৰ আমিনগাঁৱৰ পৰা গুৱাহাটী লগ কৰে। তো এইখিনি আছিল। তাৰপিছত গাইছ আহি পালোঁ শৰাইঘাট ব্ৰিজ পাৰ কৰি আহি পালোঁ জালুকবাৰী। তো ইয়াতে মই নামিম, মানে ভাইখনে ইয়াতে মোক নমাই দিব, আৰু তাৰপিছত ইয়াৰ পৰা মই গাইছ ফাইনেলি আহি মানে পালোঁ মালিগাঁও ব্ৰিজৰ তলত আছিলোঁ। মালিগাঁও ব্ৰিজ এতিয়া মানে মাটি পাইছোঁ, এতিয়া মাটিৰ পৰা আকৌ 10 টকা ভাড়া ল'ব। ফাইনেলি গাইছ মই নানিহঁতৰ ঘৰৰ আহি পালোঁ, মানে পাহাৰ উঠিব লাগিব এতিয়া চাওক, এইটো নানিহঁতৰ ঘৰ। গাইজ নানিহঁতৰ ঘৰত আহি পালোঁ, মানে বেছি ভিডিঅ' কৰিব পৰা নাই, মানে তাত বহুত গাড়ীৰ চাউণ্ড আছিলে, মাইক নাই, কি কৰিম, মানে মোবাইলেৰে ভিডিঅ' কৰিব লাগে। তো সেইকাৰণে গাইজ মানে আহি পালোঁ নানিহঁতৰ ঘৰত। এতিয়া মানে খাৰা হৈ আছোঁ, এই চাওক, এইটো চাই আছোঁ। তিনিখন, এইখন হৈছে কবৰস্থান, আৰু এইফালে আছে বজাৰ, এইখন আছে তলত যিটো চাই আছে বিল্ডিংবিলাক, এইটো চব বজাৰ হয় তলত, মানে তল বুলি কয় নিজৰা পাৰ বজাৰ। তো গুৱাহাটী আহি পালোঁ। আজিৰ কাৰণে এইখিনি আছিলে গাইজ, তো কালিলৈ নেক্সট ভিডিঅ'ত লগ হ'ব, বাই।